হেল্ল' এভৰিৱান, আপোনালোকক এযোৰ ধুনীয়া কাপোৰ দেখাম দেই, যিযোৰ মই হাতে নিজে বনাইছিলোঁ। এইযোৰ দেখিছেনে? কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। এইখন হৈছে মেখেলা। মেখেলাখন চিনি পাইছে, গালে মেখেলা আৰু চাদৰখন। এইখন আচলতে মই দহি কৰা নাছিলোঁ। দহিখিনি কৰোঁতে আজি বোলো দেখাই দিওঁ। বনোৱাৰ পিছত বহুত দিনেই হ'ল, কিন্তু দেখুওৱা হোৱা নাছিলে। এতিয়া মই আপোনালোকক ভালকৈ পিন্ধি দেখাইছোঁ ৰ'ব। ভাল লাগিছেনে বাৰু কাপোৰযোৰ? মানে খুব চিম্পুলত বনাইছোঁ, দুখন মেখেলা আৰু মাজত এটা এক্সট্ৰা কাপোৰ লগাইছোঁ। দেখিবলৈ খুব ধুনীয়া হৈছে ওচৰৰ পৰা। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। পিছে এই কাপোৰযোৰৰ লগত এটা কাহিনী আছে, আপোনালোকক ক'ম দেই। আৰু সেয়া অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। ভাল লাগিছে নাই কমেণ্ট কৰি জনাবচোন। অকণমান দূৰৰ পৰাই দেখাই দিছোঁ, তেতিয়াহে ভালকৈ ধৰিব পাৰিব। এয়া অকণমান দূৰৰ পৰা দেখাই দিছোঁ, দেখিছে? ছাইডত এটা পাৰি লগাই দিছোঁ কাপোৰযোৰ উজ্জ্বলতাটো আহিবৰ কাৰণে। আচলতে কাপোৰযোৰৰ কাহিনীটো হ'ল, মই যোনদিনাখন মানে মানুহজনীলৈ পলাই আহিছিলোঁ, তাৰ আগদিনাখন বনাইছিলোঁ। সেইটো কাৰণে ব্লাউজটোৰ কাৰণে কাপোৰ উলিয়াবলৈ বা ব্লাউজ চিলাবৰ কাৰণে সময়ে নহ'ল। লৰালৰিকৈ চিলালোঁ আৰু পাছদিনাখন যেতিয়া আহিছিলোঁ তেতিয়া লগত লৈ আহিছিলোঁ। তেতিয়া দহিও কৰা নাছিলে। আজি যেতিয়া মই দহি কৰিব ল'লোঁ, কাপোৰযোৰ এনেও মৰম লগা, আজি 2 বছৰ আগৰ কাপোৰ। দহিটো গাঁঠিলোঁ, লগতে আপোনালোককো দেখালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। বাই বাই।